আজি মোৰ মনটো বৰ ভালো লাগিছে আৰু দুখো লাগিছে কিয়নো ডম্বৰু মাক আজি মোক লগ কৰিবলৈ আহিব কিন্তু মোৰ বটিলে খুব মনত পৰিছে বটিয়ে যে মোৰ বিয়ালৈ কিমান আশা কৰিছিলে উপায় নাই আৰু বিধিৰ বিধান ভাল চাদৰ মেখেলা এযোৰ পিন্ধি থাকিলেহে ভাল হ'ব এতিয়া মোৰ যে ভাল কাপোৰ নাইয়ে নবকে খোজো নেকি এই মাত্ৰ আকৌ কাজিয়া লাগি আহিলো নহয় দিয়ে বা নিদিয়ে আলহী আহিব এতিয়া মই তামোল চামোল কাটি ৰেডি কৰি থৈছো আমাৰ সেই চেপেটিয়ে আকৌ একো ভালকে কাপোৰ কানি পিন্ধিবও নাজানে নহয় এনেও তাই বয়সস্থ ছোৱালী জাহা তাহা বস্তু পিন্ধিলে আৰু বয়সস্থ নিচিনা দেখাব ভেপেচি দেখাব ময়ে ভাল কাপোৰ এযোৰ উলিয়াই দিওঁগে তাইৰ ভাগৰ ভাল কাপোৰ নাই নহয় পচন্দ হ'লেও হওক বিয়া দি উলিয়াই দিওঁ বৰ কাজিয়া লাগি থাকে মোৰ লগত মানুহক দেখুৱাই সেই কাজিয়া লাগিবলৈও লাজ লাগে এইবোৰ কলক দৰবোৰ যোৱাই ভাল আলহী মাতি লৈ এতিয়া টেনচন মোৰহে কি খুৱাম কি নোখোৱাম তাই কিবা কিবি বজাৰ অলপ কৰি দিছে বাৰু দুজনহে মানুহ আহিব ইমান চিন্তা নাই মই প্ৰথমতে কাম এটা কৰোঁ তামোলৰ বটাটো ইয়াতে থওঁ তাৰপৰা লথৌ ভাগৰ ৰুমৰ সেই দৰ্জাখন মাৰি থৈ আহোঁগৈ বাঢ়ি ফালৰ পৰা আইও তই এইবোৰ কি পিন্ধিলি কেলে বেয়া লাগিছে নেকি ৰাম ৰাম তোক একদম গোটেইজনী বুঢ়ীমানজনী নিচিনা লাগিছে ইমান শকত শকত দেখাইছে ব্লাউজটো পিন্ধিছ একদম ডিঙি তাতো বুইলৈকে থকা আৰু সেই চাদৰ সেইবোৰ বা কেনেকৈ দিছ বাৰু হয়তো মেলি ল নহ'লে সৰু সৰুকৈ ল বহলকৈ লৈছ আৰু শকত দেখাইছে খুল খুল তইবোৰ খুলি মই দিছোঁ এযোৰ পিন্ধো ৱাই মই ভালকৈ পিন্ধিছোঁ আৰু এই আপোনাৰ ভাগৰ চাদৰ মেখেলা ব্লাউজ মোলে হ'ব জানো হ'ব এইযোৰ মই ডাঙৰকৈ চিলাইছিলোঁ মোলে ঢিলাও হয় তোলে হৈ যাব ফিটিংকৈ পিন্ধিলেহে ভাল লাগে তোক আজি চাবলৈ সেই দৰা মাক আহিব দৰা কথাটো বাদেই দে বাৰু সেই তোক বয়সস্থ বুলি ভাবি নিনিব এনেকৈ ওলালে মানে তোকহে শাহু শাহু দেখাব কি যে কয় আকৌ আপুনি দেই আপুনি বহুত নিগেটিভ কিন্তু ইমান ধুনীয়াকৈ ওলালো কাপোৰ চাপোৰ ইস্ত্ৰি কৰি এতিয়া বোলে খুল ভালৰ কাৰণে কৈছোঁ এইযোৰ পিন্ধ কি যে ল পিন্ধ ল উফৰাম কাপোৰনো কি মানুহজনী যেনেকুৱা তেনেকুৱাহে দেখাব আৰু ঐছা কাপোৰেও মানুহক বহুত চেঞ্জ কৰে গম পাইছ নাই তই ঘৰত পিন্ধা কাপোৰত চাবিচোন বেয়া দেখাব বিয়ালৈ ওলাই যাবিচোন ভাল লাগে কাপোৰ ফিটিংকৈ পিন্ধিব লাগে কালাৰে মেচো কৰিব লাগিব পিন্ধিবও জানিব লাগিব অকণমান ষ্টাইল কৰিবিহে তই এনেই বুঢ়ী হৈ থকা নাই সঁচাকৈ ঘৰত ওৱাই আগতে শিকাব লাগিছিলে আকৌ এতিয়া এইবোৰ কৈ কি লাভ বাৰু এতিয়া শিকাই দিছোঁ নহয় শিকি ল সেইকাৰণে পিন্ধি পেলাই ওলাই আহ মই তাক ঘৰতে আছোঁ মনটো বাৰু ইমানো বেয়া নহয় মই এনেই কাজিয়া লাগিলোঁ आँखों में मोहब्बत लिख दी होठों पे मोहब्बत लिख दी ओ नबो नबो ক'ত গ'লগে বাৰু পাকঘৰতে আছোঁ বুলি কৈ পেলাই মানুহজনী এতিয়া নাই ড্ৰয়িং ৰুমত আছে নেকি অ নবো ক'ব নোৱাৰোঁ আৰু পাই ড্ৰয়িং ৰুমটো ধুনীয়াকৈ চাফা কৰি দিলোঁ চিজিল কৰি দিলোঁ আমাৰ আকৌ ল'ৰা ছোৱালীকেইটাই গোটেই খচি থাকে নহয় অ' মা ঐ চা এই ড্ৰয়িং ৰুমটোত তহঁতি হেৰি নকৰিবি দেই লেতেৰা নকৰিবি কিন্তু মই চাফা কৰি থৈছোঁ কোনোবা আলহী আহিব নেকি অঁ পিক চাবলৈ মানুহ আহিব আজি হে পিক বিয়া পাতি লৈ যাব নেকি আমি যে গমেই নাপাওঁ লথৈ মই গমেই নাপাওঁ যে ঐশ লথৈ আগত এতিয়াই কৈ নাথাকিবি আলহী আহিব সময়ত সি এনেই ওলাই আহিব এতিয়া গম পালে মানে মুঠতে দিনটো সি নপঢ়িব নকৰিব এনেই চনাই বনাই কটাই দিব অলপমান পঢ়ি লওকচোন কাইলৈ পৰীক্ষা আছে নহয় তাই অঁ নকওঁ তাক নকওঁ নব পিটো কিমান ধুনীয়া লাগিছে নহয় হয়নে সঁচাকে দেই থুই ঠাই মুখ নালাগক আৰু বৰ ধুনীয়া লাগিছে মই কৈছিলোঁ নে কাপোৰে মানুহক ধুনীয়া কৰে বুলি অথনি কেনেকুৱা এখন পিন্ধিছ কেনেকৈ এতিয়া চা কি ধুনীয়া লাগিছে তোক দেখিবলৈ হয় বাৰু কথাটো কাপোৰ কানিয়ে মানুহক ধুনীয়া কৰে পিছে আলহী ক'ত পালেহি ফোন কৰিছনে নাই ওলাই আহিলে পাবহিয়ে হ'ল আৰু নম্বৰো পেহা নে ঐ কথা গুটিছা আলহী আগত বেছিকৈ পেক কৰি নাথাকিবি দেই যিটো সোধে তাইহে উত্তৰ দিবি বেছিকৈ আকৌ প্ৰশ্ন কৰি নাথাকিবি আলহীয়ে বেয়া পাব হ'ব মা মই মুখ হাত ধুই পেলাই পাউডাৰ অকণ সানি লওঁগৈ যা হেৰি নহয় হেৰি তই ডম্বৰু মাকক আগতে লগ পাইছনে নাই আৰু গাভৰু নে বুঢ়ী মানুহজনী নাজানো নহয় নব মই কথাও পাতি পোৱা নাই দেখিও পোৱা নাই এনেই এবাৰ ফটো এখন দেখুৱাইছিলে তেতিয়া গাভৰু যেনেই লাগিলে কিন্তু হয় গাভৰুৱে হ'ব পুতেকটোৱে সৰু দেখোন তোতকৈ সৰু নহয় আৰু মানুহজনী অকণমান ষ্টেণ্ডাৰ্ড হ'ব নিচিনা লাগিছে ডম্বৰু আকৌ বৰ ষ্টাইলিছ নহয় জানো পাই এতিয়া এই ভাত নাখাওঁ বুলি কৈছে যেতিয়া মই জলপানকে ঠিক কৰিছোঁ আৰু চাহকণ দিম ধুনীয়াকৈ ভাত খাই যদি সুধি লচোন নাই ভাত নাখাই বোলে আজি প্ৰথম দিনাই আহিলে যেন পাইছোঁ ককাইদেউ ক'ত আছে দোকানত আহিব দেখিবই নহয় আহক বহকচোন পালেহি ন ঘৰ বিচাৰোঁতে দিগদাৰ হ'ল নেকি নাই হোৱা দিগদাৰ ল'ৰা কেইবাবাৰো আহিছেই বোলে ক'ত দিগদাৰ হ'ব অঁ ৰ'ব মই তামোল আনিছোঁ আপুনি কোন হয় কইনা এইজনীয়ে কইনা চেপেটি এই হয় হে খালি তেনেকে কেলে কৈছা মা মই আকৌ কইনাৰ হেৰি কিবা খুৰীয়েক বুলিহে অ' মা বিয়াখন আৰম্ভ হোৱাৰ আগতে শেষ নকৰিবা তোৰো যে পচন্দ আৰু দেই চম্পা জীয়েক কি ধুনীয়া লিচপিচিয়া আছিলে এই বয়সস্থ ছোৱালীজনী প্ৰেমত পৰিলি তই অ' মা প্লিজ মোৰ কাৰণেতো তুমি অলপমান সহজ হৈ দিয়া ঘৰে দুৱাৰে ভালেই দেখিছোঁ ছোৱালীজনী অকণমান ধুনীয়া হোৱা হ'লে ভাল আছিলে মুখখন ভেবেলা দেখিছ নাই গহগতি একোৱেই নাই গোটেইখন ভেবেলা মুখ গালকেইখন এই চাট কিবা বয়সস্থ লেখীয়া প্লিজ মা তুমি ঘৰত গৈ যি কোৱা ক'বা এতিয়া অকণমান সহজ হৈ দিয়া মোৰ কাৰণে তোৰ কাৰণেই আহিছোঁ একমাত্ৰ নহ'লে মোৰ চম্পা জীয়েকৰ লগতে তোৰ বিয়াখন পাতি দিবলৈ মন আছিলে অ' প্লিজ এতিয়া চম্পা জীয়েকৰ কথা উলিয়াই নাথাকিবা না তামোল লওকচোন কুমলীয়া তামোল মই নাখাওঁ
ডিঙিটো খচখচাই আছে কিবা বুঢ়া তামোল নাইকিয়া হ'ল হেৰি কি কয় ওচৰে পাজৰে পাবলৈও নাই আকৌ আপোনালোকে হঠাতে খবৰ দিলে সেইকাৰণে বুঢ়া তামোল হেৰি কৰিবলৈও নহ'ল গাঁত খানি পুতি থোৱা আছিলে বাৰু পুখুৰীটো নমাই থোৱা আছিলে সুযোগে নাপালোঁ উলিয়াবলৈ হঠাতে আহিলে খবৰ চাবৰ নিদিয়াকে আমি কিবা মাংস ভাত খাম বুলি অহা নাই নহয় আগতীয়াকে খবৰ দিবলৈ আমি ছোৱালী চাবলৈহে আহিছোঁ বুজি পাইছোঁ কথাটো হ'লেও আৰু পিছে আপোনালোকৰ ছোৱালীৰ মুখৰ মাত নাই নেকি আকৰি নেকি মাত এটাও মতা নাই যে অথনিৰ পৰা কি হ'ল মাত আকৌ কিনো কম ভাবিয়ে পোৱা নাই পঢ়া শুনা কিমান কৰিলা মই আণ্ডাৰ মেট্ৰিক হয় নি আমাৰ ল'ৰা আকৌ গ্ৰেজুৱেট আজিৰ যুগতনো আণ্ডাৰ মেট্ৰিক মানুহ থাকেনে কেতিয়া মেট্ৰিক দিছিলা হয় মই মেট্ৰিক দিছিলোঁ 2000 চনত আমাৰ ডম্বৰুৱে 2010 চনত দিছে মেট্ৰিক কেইবছৰমান ফেইল কৰিলে নে কিনো মানে আমাৰ সেই চেপেটিতকৈ 5 বছৰ সৰু বুলিহে শুনিছিলোঁ মেট্ৰিক দিয়া হিচাপত চালে দেখোন 10 বছৰ সৰু ওলাই সেইটো কথা নহয় আমি ভাল স্কুলত পঢ়াইছিলোঁতো প্ৰাইভেট স্কুলত তাত কেইবাটাও শ্ৰেণী থাকে নহয় সৰুতে সেই স্কুলৰ নিচিনা নহয় ক শ্ৰেণী খ শ্ৰেণীৰ পিছতে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তাত বহুত থাকে কিডজি চিডজি পৰা আৰম্ভ কৰি একেবাৰে কেইবাবছৰ গুচি যায় তাতে সেইবিলাক স্কুলততো এডমিশ্যনো সোনকালে হয় মই অকণমান লাহে ধীৰে দিছিলোঁ ইমান প্ৰেছাৰ দিয়া নাছিলোঁ মই মোৰ ডম্বৰুক পিছে তুমিহে মেট্ৰিকটো পাছ কৰিব নোৱাৰিলা সেইটোহে বেয়া হ'ল পিছত হ'লেও দিব লাগিছিলে কম্পাৰ্টমেণ্টেল দিম বুলি ভাবিছিলোঁ তাৰপৰা দিয়া নহ'লে বতেও ঢুকালে সেইটো বছৰতে মনৰ দুখতে নিদিলোঁ আৰু বাকী কাম বন কি কৰিব পাৰা আমাৰ ছোৱালী পাকৈত টোৰা তোলাৰ পৰা আদি কৰি তাঁত বোৱা ঊল গুঠা হাঁহ কুকুৰা পোহা চব পাৰে আপুনি আকৌ ওপৰতে মাত মাতিছে আপুনি বৌ হয় নে বাৰু বৰ বেছিকে কৈছে আৰু তাইকে ক'বলৈ দিয়কচোন নিজৰ মুখেৰে চেপেটি তই ক মই চাহ বনাওঁগে ভকচোন বাৰু দেই আমি আকৌ চাহ ছোৱালী হাতেহে খাম বুলি ভাবিছিলোঁ হয় নি হ'ব বাৰু ছোৱালী হাতেৰে খাব তেনেহ'লে কথা পাতি লওক তাৰপিছত ছোৱালীয়ে চাহ দিব মই ভিতৰৰ পৰা আহিছোঁচোন কাপোৰৰ চইচটো বাৰু ভালেই দেখিছোঁ কাপোৰযোৰ ভালেই পিন্ধি আছা কোৱাচোন বাৰু এতিয়া কি কাম কৰিব পাৰা সেই বৌয়ে যিখিনি ক'লে সেইখিনিয়ে ৰোৱা তোলা বোৱা তাৰপিছত ঊল গুঠা ঘৰৰ কাম বন আটাইখিনিয়ে কৰোঁ গৰু ছাগলী পোহা কুকুৰা মুৰ্গী গাখীৰ খিৰোৱা মিঠাই পিঠা পনা বনোৱা সেইবিলাক চব পাৰোঁ বিউটিচিয়ানৰ কাম পাৰা নে নোৱাৰা মই কিন্তু মোৰ বোৱাৰীজনী অকণমান ষ্টেণ্ডাৰ্ড হোৱাটো বিচাৰিছিলোঁ গৰু গাখীৰ খীৰাই থকা বোৱাৰী বিচৰা নাছিলোঁ কেতিয়াও মোক লাগে এজনী মডাৰ্ণ বোৱাৰী যি নিজকে ধুনীয়াকৈ সজাই তুলিব পাৰে নিজৰ হেয়াৰ ষ্টাইল নিজৰ মেকআপ নিজেই কৰিব পাৰে সেইখিনি জানানে নাই মেকআপ কৰিবহে নাজানো এতিয়া ভালকে তাই শিকি ল'ব ইউটিউব চাই তই মাজত নেমাতিবিচোন শিকি ল'ম বাৰু দিয়ক নমস্কাৰ পালেহি নমস্কাৰ আপুনি কোন মই ছোৱালী ককায়েক আকৌ চেপেটা কিছু নাম ৰাখিছে কিন্তু আপোনালোকে দেই চেপেটা চেপেটি সঁচাকেও বাৰু মোক গিখন দেখি সেইকেইটাৰ নাম দিবলৈকে মন গ'লহেঁতেন এই অকণমানিজনী কাৰ ছোৱালী এজনী মোৰে ছোৱালী ল'ৰা এটাও আছে সি হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দি আছে পঢ়ি আছে সি ৰুমৰ ভিতৰত আপোনাৰ কাম ধান্দা বাৰু একো নাই কাম বুলি ক'লে দোকান এখন আছে গ্ৰচাৰী চাহপানী খালেনে বাৰু নাই চাহপানী খোৱা নাই এতিয়ালৈকে মই চাহত লাগোংগে দেই আপোনালোক বহকচোন মই গৈছোঁ বাকী আপোনাৰ ল'ৰাই কি কৰে আমাৰ ল'ৰাৰ ইউটিউব আছে মনিটাইজ ইউটিউব আছে সি ইউটিউব কৰে মোৰো আছে চাবচোন মেনকা ভ্লগ বুলি বৰকে মোবাইলটো টিপা নহয় কেতিয়াবা চাম বাৰু আমাৰ ছোৱালী পচন্দ হৈছেনে নাই তাইক বিয়াখন দিমকে অকণমান বয়সটো পাৰ হৈ গ'ল হ'লেও কিন্তু ছোৱালীজনী মনৰ পৰা বেয়া নহয় দেই মোৰ অতি মৰমৰ ভনী সকলোৰে নিজৰ ভনীয়েকবিলাক মৰমৰে থাকে মোৰো ল'ৰাটো মোৰ মৰমৰ মোৰো মন আছিলে নিজৰ ইচ্ছা বিয়াখন পাতিবলৈ ধুনীয়া ধৰি চাই ছোৱালী এজনী হেৰি কৰিবলৈ পচন্দ কৰিছিলোঁ ইয়াতো এইফালে হেৰি কৰি থ'লে নহয় আজি চাই গৈছোঁ আপোনালোকক জনাম খবৰ দিম মই ঘৰলৈ গৈ আকৌ আমাৰ বাকী মানুহবিলাকো আছে নহয় কথা পাতিব লাগিব আৰু চেপেটি লেমন টি বনাই দিছোঁ তোৰ শাহুৱেৰক খুৱাবলৈ কম মাল নহয় জানি ওপৰৰ মাল পাবিয়ে হেঁকা মানে তই এতিয়ালৈকে বুজিবই পৰা নাই কেনেকৈ কাট মাৰিছে দেখিছ নাই মোক মানুহ বুলিয়ে গন্তি কৰা নাই তামোলখন হেনো কেঁচা বুঢ়া তামোল লাগে মই বোলে বেছিকৈ কৈ আছোঁ ছোৱালীয়ে কওক মই কি বৌয়েক হিচাপত মোৰ কি মান ইজ্জতে নাই নেকি অসভ্য মানুহ এইবোৰ মেনাৰ্ছ নাজানে চাহকণ দি যা মোৰো অকণমান লাগিছে মাকজনী অকণমান চাৰ আছে দেই লাগিছে নহয় হয়েই চাৰেই হয় তই সাৱধানে থাকিবি আৰু বিয়াখন হোৱাৰ পিছত দেখিবি তোক অত্যাচাৰ কৰিব মোক নোৱাৰে বাৰু অত্যাচাৰ কৰিব ময়ো কম নহয় আজি প্ৰথম আহিছে কাৰণে অকণমান ঠাণ্ডা মুণ্ডা হৈ দেখুৱাইছোঁ অভাৰ মডাৰ্ণ বুজাইছে বেছি ধনী বুজাই আছে বৰ একেবাৰে মডাৰ্ণজনী বুঢ়ী কালত লাজ নাই হাত কটা ব্লাউজ পিন্ধি আহিছে কাষলতি তল উলিয়াই শুনিব পাৰে আপুনি ইমান ডাঙৰকৈ চিঞৰিছে হ'ব জানো যা চালে যা ৰাইজ মিছা ক'লে কিডাল হ'ব মোক চবেই যেনিবা পেটকুলি বুলি ভাবে কিন্তু মই ইমানো নহয় আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে বুঢ়ীজনী বৰ চাৰ নিচিনা লাগিছেনে বাৰু আপোনালোকৰ মন্তব্য দিবচোন আজি খণ্ডটো চাই কেনেকুৱা লাগিলে আমাক জনাব কিন্তু কমেণ্ট কৰি লাইক কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা কথা আপোনালোকৰ মতামত দিব আকৌ বিয়াখনক লৈ দেই কি কৰিলে ভাল হ'ব মই হ'লে কনফিউজে হৈ গৈছোঁ